কবিতাক লৈ মোৰ পৰিয়ালটোত কেনেকুৱা বিশৃংখলতাৰ সৃষ্টি হৈছিল মই কৈ দিছোঁ। আচলতে মোৰ আজি সাংঘাতিক সুখী মানুহ, আজিৰ দিনটোত মই সাংঘাতিক সুখী মানুহ। কিয় জানেনে? বিয়াৰ দিন ধৰি আজিৰ দিনটোত মই অকলশৰীয়াকৈ এটা দিন কটাবলৈ সক্ষম হৈছোঁ। মোৰ শ্ৰীমতী আজি ঘৰত নাই আৰু এই চান্স লৈ মই আজি দিনটো এই কবিতাৰ লগত উমলি আছোঁ আৰু এই উমলি থকাৰ ফলত সৃষ্টি হ'ল বৰষাৰ। আহকচোন অনুষ্ঠানটো আমি উপভোগ কৰোঁ। কি হ'ল? নহয় তুমি হঠাৎ আহি গলা যে? হঠাৎ কিয় নাই? আইতাৰ ঘৰত বিয়া আছিল, ভাইটিৰ বিয়া দে মোক 3 দিন থাকি পাৰিছিল। মোৰ মানুহটো কিবা আকলাই দিছোঁ, কান্দি বেছি খাইছে কি লিখি ভালকে বিহন এটা চিন্তা কৰি দিয়কচোন। নহয় মই সেইদিনা আজি গুচি আহিছোঁ। বোলো 3 দিন থকা মানুহজনী এদিনতে গুচি আহিলা? কাৰণটো মোক আপুনি বা কি কৈছে? মই কি কৈছোঁ সেইটো সন্দেহ কৰি লৈছা নহয় জানো? সন্দেহ নাই, শুনা মই এটা কথা কওঁ ডাইৰেক্ট ক'ব, কিন্তু মূৰত হাত ধৰিবা। ৰাম মূৰত হাত ধৰি কৈছোঁ, কোৱাচোন। মই ৰাস্তাতে কান্দি দিলোঁ, আপুনি কি কৈছে? কম দিয়া কম। তুমি নথকা অৱস্থাত মই কবিতাৰ সতে খোৱা পাতি ধাৰি পাৰি লৈ উমলি জামলি আছিলোঁ। মই জানো এইটো কথা আইতাৰ ঘৰত আছে, মোৰ মনে কৈছিল ই গুণ্ডা কিবা এনে ভেজাল এটা কৰিব। কবিতা কোনো ছোৱালী নহয়। কি আমাৰ যে সাহিত্যৰ এটা ভাগ থাকে, যেনেকে গল্প থাকে, উপন্যাস থাকে, কবিতাটো এটা সাহিত্যৰে অংগ। সেই কবিতা লিখি আছিলো। তাৰমানে কবিতাৰ লগত তই দিনটো আছা। মই লিখা কবিতাটো অকমান শুনি লোৱা। শুনা শুনা কান্দা কথাটো এৰাচোন, আগতে শুনি লোৱা। বৰষা কেনেকে বুজাম মই? শুনা শুনা, মোৰ কবিতা যিটো কবিতা লিখিছো এই কবিতাটোৰ নামটো হ'ল বৰষা। এই কোনো ছোৱালী নহয়। শুনি লোৱাচোন, কবিতাটো শুনি লোৱা আগতে। বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা, এইবেলি আহি কিয়াবাহি মোৰ শুকান হিয়া হ'ল। আজি বাইদেউ শুকান শুকান হৈ পুৰাব পৰা নাই, সেইটোৱে ক'বা সাধ্য। যিকোনো হওক নকবাহে, ৰাইজ আছে, ৰাইজৰ আগত মোক কিয় ইমান অপমান কৰিছা? তুমি কবিতাটো সম্পূৰ্ণ শুনি লোৱা। নহয় শুনি লোৱাচোন। জানো তুমি কিমান ভগৱান ভক্ত ময়ো জানো। এতিয়া কবিতাটো শুনা, শুনি লোৱা। বসন্তৰ সতেও মই বহু কথা পাতিছিলো, সৌ নৈখনিৰ পাৰৰ ঠিকনা বননিৰ মাজত। পূজাৰী কাম কৰে ড্ৰাইভাৰ আৰু মদাহী, তাৰ লগত বিশ্বাস না ঘৰত জাগা লিখি বসন্ত নদীৰ পাৰত গৈছা। মইতো বিশ্বাস তাৰ মানে এই আমাৰ অফিচত কাম কৰা বসন্তৰ কথা কোৱা নাইহে। কিহৰ কথা কৈছা? সঁচা কথা নাই। বসন্ত কাৰ বসন্ত কি বস্তু? বসন্ত কি? বসন্ত 6 তাৰিখ আছে, মই জানা নাই। শৰৎ বসন্ত শীত হেমন্ত এনেকে 6 তাৰিখ আছে জানা? সেই বসন্ত ঋতুৰ কথাহে মই কৈ আছো। ৰাম প্ৰতিটো কথাতে ভুলেই বুজে। আৰু তাৰপিছত কেনে শুনাচোন, নিজৰাজনীক দেখিলে বৰ হেৰি লাগে, তাইৰ মুখখনি শুকাই গ'ল। এবাৰত কি হ'ল? কি হ'ল? তাইৰ মুখৰ শব্দবোৰ নাইকিয়া হৈ গ'ল। ৰাত্ৰিৰ মুখ নিজৰাটো দেখি বেমাৰে পানী মই নিজৰা আৰু আছে অকমান শুনি লোৱা। শুনিবানে? ধৈৰ্য আছেনে?
নিজৰৰ কথা ক'লেও হাহাকাৰ বৰষাৰ কথা ক'লেও হাহাকাৰ বাকীখিনিত বাৰু কি কয় তথাপি শুনাচোন বৰষা তুমি কিন্তু বিজুলীজনীক নানিবা তাই মোক বহু প্ৰতি কৰি কৈ থৈ কি আৰু এইবাৰ কি হ'ল বিজুলী বৰষা নিজৰ বাহিৰে তাৰ সেইগিলাৰ নাম নাই অসত্য মাইৰে কবিতা জানি বতাহ সেইফালে আনে ইয়াৰ গাত আহিছে বতাহটো ইয়াৰ গাত লাগি আছে কিছুদিন আগত তই সেই মন্দিৰৰ পৰা চেণ্ডেল চুৰ কৰি চেণ্ডেল মহিলাৰ চেণ্ডেল এযোৰ চুৰ কৰি লৈ আহিছে মোৰ ফুলেলি ঘৰ আছে সুন্দর আছে ফুলেলি কৈছে ধন্যবাদ চেণ্ডেল দিয়া হয় মই মনে সুন্দর আছে 7 নম্বৰ চেণ্ডেল লেডি চেণ্ডেল দেখা পাই বোলে মই কোনো ফুলেলিটোক এইদৰে উপযুক্ত লৈ গুচি গ'লো মই চেণ্ডেল মই পিন্ধা নাই তাইক পিন্ধি বোলে তাই এতিয়া বছ চেণ্ডেলত পাগলৰ দৰে ঘূৰি আছে সেইটো মোৰ দেখোন মই বেলেগৰ কাৰণে কাম কৰি আছো চুৰ কৰি মোৰ নিজৰ ফুলালি ভাই নাই ফুলালিক উপহাৰ দিছে ছাৰ বুজি পাইছো ই তাৰমানে পৰহিত তই গাইটো কিয় চুৰ কৰিলি মানুহটো সেইটো ক গাইটো কিয় চুৰ কৰিলি মোৰ আপোনালোকে মাৰ খাইছিল নে সি হিলি আছে তাৰ গন্ধত মুখৰ গন্ধত কাষত মুখ খালি বেলাম মা কসম বুঝো এটা কদরে শক্তি নাই হুয়ারে দম চাপ ৰাইজিয়াত দম দেখা পাইছে সিএমএ মোক ডাক্তার চাকরি দিল মই নকৰলো ডাক্তৰ চাকৰি দিছে খালি বেলাম ফটৰা কথা ক তই আচলতে আমাৰ গাঁৱৰ কাৰণে এটা কলংক সঁচাকৈ কলংক ই সাংঘাতিক কলংক গৰু চুৰ কৰা লগছে তো গৰু গাইটো কিয় চুৰ কৰি আনিছে চুৰ কৰে না বিহু খান দিয়া মোৰ ঘৰত গৰু নাই গৰু ধুৱাব লাগে নে নাই গৰু কুবাং জাত অসমীয়া সংস্কৃতিৰ ল'ৰা ছোৱালী মানে কৃষ্টি ৰক্ষাৰ কাৰণে সংস্কৃতি ৰক্ষাৰ কাৰণে বেলেগৰ গৰু চুৰ কৰি আনি তই কৃষ্টি ৰক্ষা কৰিবি ময়ো ন গৰুটো জুকছিল মানে ধ্যান দিয়া গৰু আছিল সৰু পোৱালি এটা আছিল তাৰপিছত মিছেছৰ ল' প্ৰেছাৰ মই বোলো তাই 3 দিন ৰাখি ৰাখিলে গৰুটোক ধুই পেলাই এৰি দিম বিহু খান পালি ফেলে গৰু বিহুটো পালি এৰি দিব ইমান মহান মুখ এইফালে ঘূৰা তই তো কোৱাটাৰ চেট নাই ফালি ফেলাম কি বাপ দাদাগিৰি চাব আচ্ছা তাৰপিছত কি হ'ল মানুহটো কেনেকে গম পালা গৰু চুৰ দাদা ই আচল কথা নকৰিব গৰুটো মোৰ বগা গৰু আছিল আচ্ছা ই কলা কৰি দিছে মই মাত দিওঁতে মাজনীও গৰুটো মাতিছে হেমে মই বোলো আৰে এইটোতো মোৰে গৰু কলা কেনেকৈ হ'ল ইয়াক সোধকচোন ই কলা কৰি দিছে তো কালাৰ কৰিছে গৰু কালাৰ মানে বাছা আপোনালোকৰ পকা চুলি দিলে হয় হয় দিনটো কিনে বিয়া এখন খাব গৈছে কলা নকৰে কয় না নকৰে কৰো দে আমি গৰু কোনে ক'ব মই বুজি পাম গৰুৰ মায়া গৰুৰ মায়া বুজি পায় গৰু চোৰ সেইকাৰণে মই ভাবিছোঁ এই কিজনী দুখ আছে মনত ক'ব নোৱাৰে মই ব্লেক ৰ'জ দি বগা গৰুটো কলা কৰিছোঁ ব্লেক ৰ'জেদি বগা গৰু কলা কৰি দিছে নদীত ধোবা দিছিল ইয়াতে পৰপৰকৈ গুচি বগা আহিছে মইতো নাজানো তেতিয়াহে মই চিনি পালোঁ মান আছিলে হাৰামি তই এনেকে গাঁওখনত অশান্তি দি থকাতকৈ তই ৰেলে চেলে পৰি নমৰা কিয় মই তেতিয়া মৰিব গৈছে বিদ্যা হ'ব ইমান নাটক নকৰিলে হ'ব তই ৰেলত কিয় নমৰিলে সেইটো কথা ক ৰাইজক মই 4 ঘণ্টা 5 ঘণ্টা ইণ্ডিয়ান ৰেলত টাইম যদি গৈ আমি কেনেকৈ মৰিম মোৰো কথা আছে ৰেলত থাকিব পাৰে নেকি বুজি লেট আছিল ট্ৰেইন লেট আছিল কাৰণে মৰিব নালাগে শুন তই কাৰেণ্টটো তাৰে চাৰে ধৰি হ'লেও তই মৰি যায় অপদাৰ্থ তই বাচি থাকি লাভ নাই মোৰ ঘৰ বালিত মই তাৰমানে লটকি আছিলোঁ মটলৰ পৰা হাল্লা কৰি আছে লাইনে নাই ভাল মানুহক নাম দিয়ে লোড ছেডিং আছিল সেইকাৰণে মৰিব নালাগলি বাবা লাষ্ট ট্ৰাই তই ৰছী একডাল লৈ যা গাছৰ ওপৰত উঠি তই গলত ফাঁচি লগে হ'লেও মোৰ গাঁওখনক অলপ শান্তিত থাকবে দি গাছৰ ওপৰত নাই পাৰ্টনাৰশ্বিপত মৰিব নেকি মৰিব লাগিব পাৰ্টনাৰশ্বিপত তলত পাৰ্টনাৰশ্বিপত দাদা পাৰ্টনাৰশ্বিপত কেনেকৈ মৰে ই বুজে কওক দিয়কচোন পাৰ্টনাৰশ্বিপত কেনেকৈ মৰিব লাগে তাকে কওক
আমাৰ দাদা তেখেতে উঠি দেখে যে তাৰপিছত মই তোৰ যাম আগে তেখেতে উঠি মৰিব তাৰপিছত তই মৰিবি বাপৰে ঐ মই ইমান বেয়া কামো কৰা নাই মোৰ সেনেকে মৰাৰ ইচ্ছাও নাই তই মৰ এই এক থানাত দিয়ে ভাল হ'ব থানাতে দিব লাগিব পুলিচে নাৰাখে বহুত আছে কিয় নাৰাখে থানাত পুলিচে থানাৰ অচিতে মাথা নষ্ট কৰি ই থানাৰ অচিত মুৰা খাব হয় শুনা মই এটা কথা কৈছোঁ কি কবি উপদেশতকৈ আৰেই শ্ৰেষ্ঠ সেইটোতো হয় অসমীয়া মানুহবিলাকে অসমীয়া চলিবিলাক পালে ই অমুক ঠাইকি বহুত ডাঙৰ মানুহ থাকে ভাগো কোন আছে সেইটোতো হয় হিন্দী কথা কৈছে মোক 10 টকা দিয়কচোন প্লিজ মই 10 টকাকে দিম 10 টকাটো দিলি যাই পেলাই আগগুলেজ খাবি না বেয়া বস্তু এটা মূল্য বেয়া কৰিব নাপাওঁ মূল্যটো ভালে পাওঁ লোৱাৰ কাৰণে খাবা কিছু নাখাবি আৰু 10 টকাও নেদাওঁ যা আপনি আকাকো উপকাৰ কৰিব নোৱাৰে ভাল মানুহ নোৱাৰে খালি লেকচাৰ মাৰিব সেইটো আমাৰ জাতীয় লক্ষণ থৈ লাগিব ই হিলি আছে তোক থৈ লাগিব তই ঘৰ পাবিনে নাই বাপৰ মোৰ সাংঘাতিক নিচা হৈছে খালি হ'লে মা কচম খাইবি যা তই এতিয়া ঘৰত যাচোন গুড নাইট হ'ব যা পানী চানী কত নপৰিবি দে পৰি নমৰিবি যা কিবাকে বাচি যা जब हिंदुस्तानी लोग शराब पीता है मुंह से इंग्लिश निकलता है राइजर का तू बोल बता ये वाला जा वाले रास्ता हैं आरु आइले दादा की हो अरे बाबा মই মোটে 1% নেদাও ভিখারি কোনে নাতে ভিখারিক কে মোটাবিক নেদে কইছি দেখুন বারে বারে হাত খান দেখছ কি করবি আর বমি করিম শালা হাতত বমি করবি খব্ব দেখে রাইট ইমান কথা পাতিলে কিন্তু কোনো পথ্যে সহায় নকৰিলে এটা বেয়া মানুহক সমাজখনে ভাল কৰাৰ দায়িত্ব কাৰণ নাই সেইকাৰণে কৈছোঁ অসমীয়া জাতিটো এনেকৈ ধ্বংস হ'ব যদি আমাৰ সম্প্ৰীতি একতা দুখন হাত যদি আমাৰ মিলি নাথাকে সেইকাৰণে কৈছোঁ এদিন ভূমি কৰাৰ জাগা অসমত নোহোৱা হ'ব ধন্যবাদ শুভৰাত্ৰি শৰ্মা এইখিনিতে